প্রভু নারায়ণ মুখ রক্ষা করা। নমো নমো নারায়ণ অগতির গতি সংকট দেখা দিয়া তুমি লক্ষ্মী পতি। তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বর সরাসর জগতর তুমি হেই হে প্ৰভু, মই আজিলৈকে মাছক এনে ভয়ংকৰ ৰূপত কেতিয়াও দেখা নাই। মই জানিব পাৰিছোঁ আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিওজনৰে এজন। হে প্ৰভু নাৰায়ণ, আপোনাৰ ৰূপ দৰ্শন দি মোৰ জীৱন সাৰ্থক কৰক। নতু যদি আপুনি কোনোহে দৈত্য তেন্তে মোক ভক্ষণ কৰক। যদি আপুনি কোনোহে দৈত্য তেন্তে মোক ভক্ষণ কৰক। যদি আপুনি কোনোহে দৈত্য তেন্তে মোক কৰক ভক্ষণ। হে মহাজ্ঞানী রাজা সত্যব্রত তোমাক আমি আকু পরীক্ষা করি। আমি বিষ্ণু হে প্ৰভু নাৰায়ণ, আপুনি মৎস্যৰূপ কিয় ধাৰণ কৰিব লগা হ'ল প্ৰভু? শোনা রাজা সত্যব্রত আজি কাল রাত্রি আজি শেষ রাতি মহাপ্রলয় আরম্ভ হবে। সাগরের পানি গোটেই পৃথিবী ডুবাই পেলাব। পৃথিবীতে তোমার বাদে আৰু কোনো জীয়াই নাথাকে। হয় দৈত্য লক্ষ্মীয়ে সৃজন কৰি আমাৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছে। সি ইতিমধ্যে চাৰিবেদ হৰণ কৰি আনিছে। মহাপ্ৰলয়ৰ সময়ত সি পানী ডুব মাৰি থাকিব। তাক তাৰ একে আকৃতিৰ প্ৰাণীয়ে মাৰিব পাৰিব। সেয়েহে আমি তাক তাৰ ৰূপ ধৰি নিধন কৰি আৰু পুনৰ মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদ আমি মহাপ্ৰলয়ত কেনেকৈ জীয়াই থাকিম প্ৰভু? শুনা ৰাজা সত্যব্ৰত, কওক প্ৰভু। মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে তোমাৰ কাষলৈ এখন ডাঙৰ নৌকা পঠিয়াই দি তাতে তোমালোকে সকলো তৰু তৃণ পশু পক্ষী যি পোৱা পিছৰ কল্পত সৃজন কৰিবৰ কাৰণে নৌকাত তুলি ল'বা। এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব। আমি হয়দত্তক বধ কৰি তোমালোকৰ ওচৰলৈ আহিছো। আমাৰ মূৰৰ ওপৰত এটা শিং দেখিব। তেতিয়াই তোমালোকৰ নৌকা পাখুকে আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব। 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব। তাৰ পাছত তুমি আমি প্ৰত্যেকেই নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। যোৱা ৰাজা সত্যব্রত, সংশয় নকৰিবা। বিপদ আমাক স্মৰণ কৰিবা, আমি উদ্ধাৰ কৰিম। বিপদত আমাক স্মৰণ কৰিবা, আমি উদ্ধাৰ কৰিম। বিপদত আমাক স্মৰণ কৰিবা, আমি উদ্ধাৰ কৰিম। ভাল প্ৰভু।